অসম পুলিচ SI হ'বলৈ মন আছেনে? যদি আছে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আপোনালোকৰ কাৰণে ভাল খবৰ 147 SI পোষ্ট আহিছে। মই আপোনালোকক সকলো কথা বিতংভাৱে কৈ আছোঁ। SI পোষ্টখিনি হ'ল UB কমিউনিকেশ্যন, লগতে জেইলাৰ আৰু প্লাটুন কমাণ্ডাৰ, লগতে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ SI পোষ্ট। এটা এডুকেশ্যন ইলিজিবিলিটিৰ কথা কৈ আছোঁ। কিমান লাগিব? যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন হয় তেতিয়া আপোনালোকে দিব পাৰিব। জেইলাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে যদি আপোনালোকে ছায়েন্সৰ হয়, মেথছ আৰ্টছ ফিজিক্সৰ হয় তেতিয়ালৈকে আপোনালোকে দিব পাৰিব ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ আৰু ষ্টেচন অফিচাৰৰ কাৰণে। ষ্টেচন অফিচাৰৰ কাৰণে মাত্ৰ 6টা পোষ্ট আছে। তাৰে ফিমেলৰ 1টা, মেলৰ 2টা আৰু তাতে কেটেগৰী ৱাইজ আছে। OBC, জেনেৰেল, ST, SC সকলোখানে বেলেগ বেলেগ কেটেগৰী আছে। সেই কেটেগৰীখিনি মই আপোনালোকক ডিছপ্লেত দেখুৱাই দিছোঁ। কোনটো কেটেগৰীত কিমান চিট আছে আপোনালোকে ভালকৈ চাব পাৰে প'জ কৰি পেলাই ভিডিঅ'টো। লগতে মন কৰিব ভিডিঅ'টোত আপোনালোকে চাব যিকোনো বস্তু ডিটেইলভাৱে দি দিছোঁ তাতে। এডুকেশ্যনৰ কিমান লাগিব, ছায়েন্সৰ কাৰণে কি আছে, জেইলাৰৰ কাৰণে কি আছে আৰু আপোনাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে কি আছে, কিমান প'ষ্ট আছে কেটেগৰী ৱাইজ দি দিছোঁ। সকলো কেটেগৰীতে বেলেগ বেলেগ, জেনেৰেলৰ বেলেগ, OBC বেলেগ, ST বেলেগ। আপোনালোকে ডিছপ্লেত দেখি আছে সকলো কেটেগৰীৰ কাৰণে বেলেগ বেলেগ। আৰু কেনেকৈ ধৰণে এপ্লাই কৰিব, কি লাগিব এপ্লাই কৰোঁতে মই সকলোখিনিতে আপোনালোকক মই এই ডিছপ্লেত চাব পাৰে। লগতে বহুতে ভাবিছে যদি অসম পুলিচৰ SI হ'ব বিচাৰিছে তেতিয়া এইটো আপোনালোকৰ কাৰণে গ'ল্ডেন সুযোগ। কিয় মানে এই বছৰৰ এইটো গ'ল্ডেন সুযোগ আৰু এইটো যিখিনি প'ষ্ট কেটেগৰী দেখিছে সেইটো বহুত ভাল কেটেগৰী। যিটো ফায়াৰমেনৰ হৈ গ'ল, আপোনাৰ ষ্টেচন অফিচাৰৰ কাৰণে হৈ গ'ল, সকলোখিনি বহুত গ'ল্ডেন সুযোগ আছে এইবাৰ। আপোনালোকে এবাৰ সুযোগ নেৰিব। ইয়াতে এই চাকৰিটোৰ কাৰণে আপোনালোকে 3টা ষ্টেপত দিব লাগিব: ৰিটেন, ফিজিকেল, মেডিকেল আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন। মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ টোটেল ফিমেলৰ কাৰণে এৰাউণ্ড গোটেইখিনি কিমান মাৰ্ক লাগিব, কিমান লং জাম্প, হাই জাম্প সকলোখিনি মই আপোনালোকক ডিছপ্লে দিছোঁ। মেডিকেলৰ কাৰণে কি লাগিব আৰু ফিজিকেলৰ কাৰণে যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হয় সেইটো আপোনালোকে দিবই লাগিব। ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। লগতে PET কৰিব লাগিব আৰু আপোনালোকে ভাইভা, অৰেল এই দিব লাগিব। আৰু লগতে ইয়াত এটা বস্তু মই যিসকলৰ NCC চাৰ্টিফিকেট আছে ABC, C থাকিলে 5 পাব, B থাকিলে 3 পাব আৰু A থাকিলে 2 পাব। আৰু টোটেল আপোনালোকৰ 150 মাৰ্কৰ এক্সাম হ'ব। NCC যাৰ চাৰ্টিফিকেট আছে তাৰ কাৰণে 5 মাৰ্ক এক্সট্ৰা গোটা সি পাবই। সেইটো আপোনালোকে যদি C চাৰ্টিফিকেট আপোনালোকৰ আছে তাতে আপোনালোকৰ কোনো সন্দেহ নাই, 5 মাৰ্ক আপোনালোকে এক্সট্ৰা পাবই। আনৰিজাৰ্ভৰ কাৰণে 22টা আৰু ৰিজাৰ্ভৰ কাৰণে সকলো কেটেগৰী ৱাইজ মই আপোনালোকক ডিছপ্লে দিছোঁ। আপোনালোকে চাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।